নমস্কাৰ। সমূহ অসমবাসীৰ বাবে এটা অতি দুখৰ খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেখেতে ছিংগাপুৰত পেৰাগ্লাইডিং কৰিবলৈ গৈছিল আৰু এই পেৰাগ্লাইডিং কৰি থকা অৱস্থাতে তেখেতৰ হৃদযন্ত্ৰ তেখেতৰ বন্ধ হৈ যায় আৰু বন্ধ হৈ কিনে তেখেতৰ মৃত্যু হয়। এইটো এটা বহুত বেছি বেয়া খবৰ আমাৰ সকলোৰে বাবে। তেখেতে ছিংগাপুৰত এই পেৰাগ্লাইডিংটো কৰি আছিল। তেখেতৰে ইচ্ছা আছিল তেখেতে পেৰাগ্লাইডিং কৰা আৰু তেখেতে পেৰাগ্লাইডিং কৰি থকা অৱস্থাতে তেখেতৰ হাৰ্ট ফেইল হ'ল আৰু হাৰ্ট ফেইল হৈ কিনে তেখেতে পৰি গ'ল। পৰি কিনে তেখেতে সাগৰ পৃষ্ঠৰ পৰিছিল, সাগৰৰ পাৰতে চাগে পৰিছিল তেওঁ, আৰু পৰি কিনে তেখেতৰ এইমাত্ৰ তেখেতৰ বৰ্তমান মৃত্যু হৈ গ'ল। এইটো আমাৰ সমূহ অসমবাসীৰ অতি দুখৰ খবৰ। তেখেতে পেৰাগ্লাইডিং কৰিবলৈ গৈছিল আৰু পেৰাগ্লাইডিং কৰিবলৈ যাই এই দুখৰ খবৰটো আমি সকলোৱে পাই গ'লোঁ। এইটো বহুত বেছি দুখৰ খবৰ। মোৰ ভিডিঅ'টো বনাওঁতে মোৰ বুকুখন বৰ্তমান কঁপি আছে। মই ভালদৰে কথাই ক'ব পৰা নাই। তো আমাৰ সমূহ অসমবাসীৰ বাবে এটা কেনেকুৱা এটা খবৰ হ'ব পাৰে। এটা যুগৰ অন্ত পৰিল, এটা এৰা, জুবিন গাৰ্গৰ এৰা, সেই এৰাৰ অন্ত পৰিল। তেখেতে আমাৰ অসমবাসীৰ বাবে যি এৰি থৈ গ'ল, যি আমাক অসমবাসীক দি থৈ গ'ল, বা সমগ্ৰ ভাৰতবাসী সমগ্ৰ বিশ্ববাসীক তেখেতে যি দি থৈ গ'ল, সেই দিয়া তেখেতে যেনেকুৱা তেখেতে যি গানৰ লগতে তেখেতৰ কণ্ঠ যি আমাক দি থৈ গ'ল, সেই দিয়া আৰু তেখেত দ্বিতীয়জন আহিব নাহে, তো তাৰ কল্পনা নাই, তো সেয়া নাহিবও পাৰে। তো এইটো বহুত বেছি দুখৰ খবৰ আমাৰ সমূহ অসমবাসীৰ বাবে। ছিংগাপুৰত তেখেতে পেৰাগ্লাইডিং কৰিবলৈ গৈছিল আৰু কৰিব যাওঁতে তেখেতৰ হাৰ্ট